Hello everyone, welcome to my channel Civil Quick Revision. আজি মই আপোনালোকৰ আগত important questions on strength of materials ওপৰত আনিছো আজি মই কেইটামান questions আনিছো যিকেইটা questions ধৰি লওক আপোনালোকৰ APSC JEE বা 8 প্ৰশ্নকেইটা সুধি থকাই যায় বেছিভাগ এনেকুৱা question আহা হয় তো যিহেতু মই ধৰি লওক বহুত কম questions আনিছো একদম কুইক ৰিভিজন কৰাইছো আপোনালোকে এইটো ভিডিও চালে মই ভাবো ইয়াৰ পৰা এটা বা দুটা হলো এক্সামত কমন পৰিব তো বলক কোৱেশ্চন এটা আমি আৰম্ভ কৰো প্ৰথম কোৱেশ্চনটো কৈছে সো the principal planes are the planes on which the resultant stress is done কি হ'ব shear stress tangential stress normal stress compressive stress principal planes খনত resultant stress টো কি হ'ব দিছে আমি যদি এটা প্লেন আকো এটা বক্স আঁকাম ধৰক মই জাস্ট আপোনাৰ ফ্ৰন্ট ভিউটো দেখাইছো এক সেকেন্ড অলপ ভালকে আঁকিছো না মই যদি এনেকে এটা প্লেন আকো যত আমাৰ স্ট্ৰেস বিলাক লাগি থাকে তাতে আমাৰ প্ৰিন্সিপাল প্লেন এখন যদি আকো এখন যদি প্ৰিন্সিপাল প্লেন আকো ঠিক আছে মই স্ট্ৰেস দিছো এখন হলো প্ৰিন্সিপাল প্লেন ইয়াতে সুধিছে ৰিজাল্টেন্ট স্ট্ৰেসটো কি হ'ব আমি এটা কথা জানো যে এই যোনটো প্ৰিন্সিপাল প্লেন হয় ন তাতে আমাৰ অকল আপোনাৰ নরমাল স্ট্ৰেস থাকে ইয়াতে যেটো শিয়ার স্ট্রেস হয় ন এটা যেটো শিয়ার স্ট্রেস লাগিব তো 0 হ'ব যেহেতু তেতে হলে যদি শিয়ার স্ট্রেস 0 হয় এখন প্লেনখনত যদি মই নরমাল স্ট্রেস বনাও এটো শিয়ার স্ট্রেস যদি 0 এটো যদি নাই ৰিজাল্টেন্ট কেনেকৈ আহিব ৰিজাল্টেন্টটো ইহঁতৰ মাজত আহিলে হয় এটা যদি এটা 0 হয় তো ৰিজাল্টেন্টটো সেম ইয়াৰ লাইনতে থাকিব তো যেহেতু আমরা এটো কল 0 হ'ল ইজ আমাৰ প্ৰিন্সিপাল প্লেন তাতে অকল আমাৰ নরমাল স্ট্রেসটোই থাকিব হেতু হতিছে on which the resultant stress is the resultant stress টোয়ে তোমাৰ আমাৰ normal stress হ'ব ঠিক আছে question number 2 লে আহক the maximum bending moment in a beam occur where maximum bending moment ক'ত হ'ব beam এটা এতিয়া আমি যদি চাও deflection is 0 shear force is 0 নে shear force is minimum নে shear force change in sign আমি এই বস্তুটো আমি একদম দেখিয়ে থাকো এই কোৱেশ্চনটো আহিয়ে থাকে বেন্ডিং মোমেন্ট কোত 0 হ'ব কোত ম্যাক্সিমাম হ'ব যত আমাৰ shear force টো চেঞ্জ সাইন হয় এটো ধৰি লওক মই এটা যদি সিম্পলি সাপোৰ্টেড বিম আছে তাতে যদি মই সিম্পলি এটা লোড দিছো ইয়াতে shear force ডায়াগ্ৰামটো কেনেকুৱা হ'ব এটো যদি RA ওপৰে দিও RB আমি এটা ক্যালকুলেট কৰি তো পাম লোড টু W ঠিক আছে এটা হাফ হ'ব RA is equal to W by 2 এটো লেংথ হল আচ্ছা RB এটো W by 2 হ'ব হাফ হ'ব আমি মোমেন্ট যদি উলাও ঠিক আছে মোমেন্ট summation of moment at point 0 যদি উলাও RB কিমান হ'ব RB into length হল মাইনাস মই যদি এটো anti-clockwise to positive লও আৰু clockwise to negative লও W into কিমান হ'ব হাফ হ'ব আমি কি কৰিম RB কি পাম RB আমি WL by 2 পাম তেনেকে W RA to W by 2 পাম ঠিক আছে আমি তেনেকে কি হ'ব আমাৰ shear force ডায়াগ্ৰামটো এনেকুৱা হ'ব এটো হল আমাৰ SFT এতিয়া আমি দেখিছো যে shear force চেঞ্জ সাইন হৈছে পজিটিভ হ'ব নেগেটিভ লৈ আহিছে চেঞ্জেস সাইন এইখিনি এই পোরশন খিনি আমাৰ এক সেকেন্ড তললৈ আনিছো এই পোরশন খিনি আমাৰ বেন্ডিং মোমেন্ট এটো যেহেতু আমাৰ পয়েন্ট লোড হয় আমাৰ বেন্ডিং মোমেন্ট এটা লিনিয়াৰ হ'ব এই পয়েন্টত ম্যাক্সিমাম বেন্ডিং মোমেন্ট আমি এটো হতিছে যত shear force চেঞ্জেস সাইন হ'ব তাতে আমি বেন্ডিং মোমেন্ট ম্যাক্সিমাম পাম ঠিক আছে তবা কোৱেশ্চন নম্বৰ 3 লে আহক if material is heated up its elastic modulus is কি হ'ব decrease হ'ব increase হ'ব remain constant and none of the above আপোনালোকে এনেকুৱা কোৱেশ্চন বিলাক কনসেপ্ট জানিবলৈ কিছুমান ফৰ্মুলাও জানিব লাগিব এটা আমি জানো elastic modulus ফৰ্মুলা কি হয় stress by strain এতিয়া যদি মেটেৰিয়েলটো হিট কৰিছে এটা ধৰি লওক আমাৰ যে মেটেৰিয়েল আছে আমি যদি তাক হিট কৰিছো তো কি হ'ব হিট কৰিলে ইয়াৰ এটো মেটেৰিয়েল এটা আছে তাক যদি আমি হিট কৰো তাৰ স্ট্ৰেইনটো ইনক্ৰিজ নহব জানো ঠিক আছে তাৰ লেংথ বা ডায়ামিটাৰ চেঞ্জ হ'ব এটো যদি ইনক্ৰিজ হয় এটো ডিক্ৰিজ হ'ব কোৱেশ্চনটো চাই গম পায় ইলাস্টিক মডুলাস ডিক্ৰিজ হ'ব ঠিক আছে কোৱেশ্চন নম্বৰ 4 লে আহক
The stress corresponding to the maximum load in stress strain curve. আমি যদি stress strain curve টো আকো এটো হল strain এটো হল stress strain curve টো কেনেকুৱা আছিলে first আমাৰ linearly increase হৈ গৈ থাকে তাৰপা এটা পইণ্টত অকমান increase হয় then drop হয় then আকৌ দেখিম constant linear হৈ গৈ থাকিব strain increase হ'ব আকৌ এটা পইণ্টত strain hardening হ'ব increase হ'ব then decrease হ'ব তাৰপিছত break point আহিব এই যোনটো point এইটো অকণ ওপৰলৈ আহি দিছো এই পইণ্টটো stress strain curve কি হয় হৈছে এই যেটো পইণ্ট হেতুকে কয় ultimate stress ঠিক আছে stress strain curve টো আপোনালোকে ভালকে কৰিব এটো পা এক্সামত কোৱেশ্চন উঠে ইয়াতে ধৰি লওক আমাৰ maximum yield point minimum yield point এনেকে আহিব ultimate point break point fracture point এটো গ্ৰাফটো পঢ়িলে আমি কম বাট এই কোৱেশ্চনটোৰ পা আমি গম পাইছো ultimate stress হ'ব 5 টো কি কৈছে আমাৰ দিয়া আছে a bar of 40 mm diameter and 400 mm length is subjected to an axial load of 100 kN. Dia dia ase 40 mm length dia ase 400 mm. ठीक है axial load dise 100 kN. It elongate by 0.015 mm and diameter decreases by 0.005 mm. उसे change in length by 0.150 mm और change in diameter से 0.05 mm. Then Poisson ratio lage. My Poisson ratio then change in lateral dimension. Our diameter to change about by change in longitudinal direction. Ami minus to ekarne diu. Ami jetia at a material stress koruba. Ami tensile force diu ba ami jeto compressive force diu. Tar dholo dimension to just change habo. Lateral dimension to longitudinal dimension to cross section to eta bostu already আপোনাৰ negative হতে আহে negative positive হবলৈ symbol টো দিছে আমি যেতিয়া resonance discussion কৰিম পিছলে theory তেতিয়া এই বস্তুটো আপোনালোকক ভালকৈ পঢ়াম ইট ইজ এ ফৰ্মুলা বেসড হয় মনত ৰাখক চেঞ্জ ইন d কিমান হয় -0.05 by diameter কিমান diameter 40 divided by 0.150 divided by 400 আমি এটা ক্যালকুলেটৰ যদি ইউজ কৰো আপোনালোকে ক্যালকুলেটৰ এক্সামত বাৰু কৰিবই লাগিব আমি কৰিলেটো ভ্যালুটো 0.33 আহিব লাগে কৰি চাবচোন এবাৰ আহেনে নাহে 0.33 হ'ব না এটো question number 6 হল the loss of stress কি কৈছে with time at constant strain is called কি হয় এটো loss of stress to loss is with respect to time at constant strain to constant hetu kami ki kom relaxation ne creep ne strain case ne ductility apnar option to hobo etu relaxation boli koy thik ase exam ekita exam ot khub ahi thake creep or logoto eta ahe creep to ki hoy etu hol etu eta certain additional strain develop hoy additional মানে strain develop যেতিয়া হ'ব এটা মেটেৰিয়েলত যেতিয়া আমি axially loaded কৰিম for a long time তেতিয়া creep বুলি কয় but এটো loss of stress with time at constant strain কৈছে ইয়াতে additional strain develop হয় যেটো creep হ'ব ঠিক আছে লগতে বুজাই দিছো question number 7 লৈ আহা young modulus of a perfectly rigid body যদি হয় body এটা যদি টান হয় যদি hard হয় তেতিয়া কি হ'ব তাতে তো strain নাহিব আমি কি জানো modulus of elasticity is equal to stress by strain এটো যদি হার্ড হয় তার মানে strain এ নহব strain 0 হ'ব যদি strain 0 হয় তো আমাৰ যদি ডিনোমিনেটৰ টো 0 হয় আমাৰ modulus of elasticity কি পাম আমি ইনফাইনাইট পাম মানে এই কোৱেশ্চনটো খুব আহি থাকে ইম্পৰ্টেন্ট এতিয়া question number 8 লৈ আহক question number 8 টো বহুত ইম্পৰ্টেন্ট হয় এটো বহুত এক্সামত উঠা গৈছে number of elastic constant for a completely anisotropic material anisotropic যেটো material হ'ব মানে আমাৰ তাৰে elastic constant কিমান হয় এটো মনত ৰাখিব এটো আপোনাৰ অপচনটো হ'ব আপোনাৰ 21 হ'ব ঠিক আছে নেক্সট কোৱেশ্চন লৈ আহক এইটো কোৱেশ্চনটো আপোনালোকে এটা বস্তু মই ক'ব খুজিছো যে anisotropic 21 হয় but আমাৰ isotropic material যেটো হয় isotropic material এর কো 2 হয় elastic constant ঠিক আছে আর আপনার orthotropic আছে এটা 9 হয় anisotropic এটা আহে হা এটা একদম মনে রাখবা very important
কৈছে আহে এনেকুৱাবিলাক তাৰপিছত কৈছে এভৰি মেটেৰিয়েল obey the Hooke's law within its Hooke's law টো কিহত মানে আপোনাৰ মেইনটেইন কৰে মানে কৈছে within কিমান ইলাষ্টিক লিমিট নে প্লাষ্টিক লিমিট নে লিমিট অফ প্ৰপৰ্চন নে none of type আমি যেটো স্ট্ৰেছ ষ্ট্ৰেইন আমাৰ আকো হেতুত আমি জানো এইখিনি যোনটো স্ট্ৰেছ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ষ্ট্ৰেইন হয় এই পোৰশনটো ইয়াৰ পিছতহে আমাৰ আৰু স্ট্ৰেছ বাঢ়ি যায় maximum yield point minimum yield point পাওঁ এনেকা হে পোষ্ট গ্ৰাফটো এনেকা নহয় জানো এই যিখিনি পোৰশন Hooke's law obey কৰে স্ট্ৰেছ ইজ ডাইৰেক্টলি সেইখিনি লিমিট অফ প্ৰপৰ্চনেলিটি বুলি কয় ঠিক আছে কোৱেশ্চন নম্বৰ 10 লৈ আহক in an experiment it is found that bulk modulus of material is equal to its shear modulus যেটা কৈছে bulk modulus to shear modulus ৰ লগত equal তেতিয়া আমাৰ Poisson ratio কিমান হ'ব আমি দুটা ৰিলেচন পাইছিলো ফৰ্মুলা পাইছো আপোনালোকে জানে সবে Young modulus is equal to 2g 1 plus mu এটা আসলে E is equal to 2k 3k 1 minus 2 mu এটো আসলে ঠিক আছে আমাৰ কিটা যেহেতু কোৱেশ্চনটো ধৰি লওক গিভেন দিছে কি বুলি কয় কোৱেশ্চনটোত আপোনাৰ কি গিভেন দিছে k bulk modulus is equal to shear modulus বুলি কোৱা হৈছে হয়নে তো আপোনালোকে কি কৰিব এতিয়া আমি এটা দুটা ইকুৱেশনত ইটো দুটাতে একে কৰিলাম হা এটো যদি সেম হয় ধৰক মই এটা ইটো যদি সেম এটো সাইডে লৈ আহো এটো এক্সেপ্ট মই মিলাই লৈছো ইকুৱেশনটো কেনেকৈ কৰিম জি টো সেম সাইডতে ৰাখো নেকি একো নাই জি জাগাত মই কে কৰি দিব পাৰো 2k 1 প্লাস mu কৰিব পাৰো আৰু এটা ই আছে 3k টো থাকিবই মাইনাস যদি মই কাটা কাটি কৰো আমাক ৰেশিও দিছে নেকি সেকেন্ড ৰেশিও মানে অকল পয়জন ৰেশিও ভ্যালু দিছে ঠিক আছে এতিয়া আমি এটো কাটা কাটি যদি যায় 3 ক্যান্সেল হ'ব তো এফালে ধৰি লওক 3 minus 2 তাৰপিছত এফালে 2 plus ঠিক আছে এতিয়া আহক 3 plus 6 mil 2 plus 2 mil হা এতিয়া আমি এটো কিমান পাম এফালে এটো যদি লৈ আহো 1 হ'ব এটো ইফালে লৈ যদি যোৱা 8 mil হয় না mu is equal to 1 by আমাৰ ভ্যালুটো পয়েন্টত আছে না 1 by 8 মানে কিমান হ'ব যদি কৰিছা পয়েন্টটো 0 আহিলে 1.125 আছে না অপচনটো চাও আছে আমাৰ অপচন 10 ঠিক আছে তেনেকৈ আমি ৰিলেশন কিটা মনত ৰাখিব লাগিব ৰেসপেক্ট টু দ্য কোৱেশ্চন কৰিলে হ'ল দেখি বহুত কোৱেশ্চনটো ইজি ডাইৰেক্ট কোৱেশ্চন এবাৰ ভালকে পঢ়ি কৰিবলৈ চেষ্টা কৰিব তেনেকৈ আজি মই 10টা কোৱেশ্চন আপোনালোকৰ আগত ইম্পৰ্টেন্ট কৰালো আৰু আপোনালোকে ধৰি লওক এনেকৈ সদায় কোৱেশ্চনবিলাক প্ৰেক্টিছ কৰি যাব আৰু যদি মোৰ ভিডিওটো ভাল লাগিছে তেন লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব ঠিক আছে আজিলৈ